আপোনালোকক প্ৰথমে ধন্যবাদ জনাইছো আমাৰ এই অনুষ্ঠানত আহি আমাক প্ৰচাৰ কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ কাৰণে। লগতে দৰিয়লি কলাঘৰৰ আজি তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠান। এই অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলো অভ্যাগত অতিথি আৰু এই অনুষ্ঠানৰ লগত জড়িত হোৱা সকলো ব্যক্তিলৈ আমি কৃতজ্ঞতা আৰু শ্ৰদ্ধা জনাইছো। আমি এই অনুষ্ঠানৰ যোগেদি এই অঞ্চলত চাবুৱা অঞ্চলত আমি উঠি অহা নৱপ্ৰজন্মক এটি বাট দেখুৱাৰ কাৰণে সাহিত্য সংস্কৃতি কলাৰ ওপৰত এটি বাট দেখুৱাৰ কাৰণে এই অনুষ্ঠান জন্ম হৈছিল যোৱা 2021 বৰ্ষত। আৰু তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠানৰ উপলক্ষে আমি বিভিন্ন কাৰ্যসূচী হাতত লৈছিলো। অলপ দিনৰ আগতে কলাঘৰৰ উদ্যোগত আমি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলো ৰহমৰীয়া জাতীয় বিদ্যালয়ত, আৰু আজি ইয়াতে বঁটা বিতৰণি অনুষ্ঠান আৰম্ভ হ'ব। আৰু ইয়াৰ লগে লগে সমাজৰ বিভিন্ন ক্ষেত্ৰত জড়িত, শিক্ষাৰ ক্ষেত্ৰত জড়িত, সাংস্কৃতিৰ ক্ষেত্ৰত জড়িত আৰু ব্যৱসায়িক ক্ষেত্ৰত যুৱ ব্যৱসায়ী হিচাপে আমি যিসকল জড়িত সমাজৰ কাৰণে বৰঙণি আগবঢ়াই আহিছে তেখেতলোকক আমি সম্বৰ্ধনা এটি অনুষ্ঠান ৰাখিছিলো, আৰু ইতিমধ্যে আমাৰ সম্বন্ধিত ব্যক্তিসকলক আমি সম্বোধিত কৰিছো। তাৰ লগে লগে আমাৰ এই অঞ্চলত ৰহমৰীয়া অঞ্চলত গীত মাত কবিতাৰ লগত জড়িত আমাৰ দৰিয়লি কলাঘৰৰ লগত জড়িত বহু ব্যক্তি ইয়াত আহিছে, আৰু বহু অতিথি আহিছে বিভিন্ন স্থানৰ পৰা। নাহৰকটীয়াৰ পৰা আহিছে, ডিব্ৰুগড়ৰ পৰা আহিছে, লাহোৰৰ পৰা আহিছে। সেই সকলক লৈ আমি এটা অনুষ্ঠান আৰম্ভ কৰিছো। ইতিমধ্যে আপোনালোকে দেখিছেই গীত মাত কবিতাৰে এটি জীপাল অনুষ্ঠান। ডিব্ৰু বালিচৰৰ ৰহমৰীয়া এটি ঐতিহ্যপূৰ্ণ অঞ্চল, ঐতিহাসিক অঞ্চল ৰহমৰীয়াৰ বালিচাপৰিত আমি যি দৰিয়লি কলাঘৰৰ প্ৰতিষ্ঠা দিৱস আয়োজন কৰিছো। ইতিমধ্যে আপোনালোকে গম পাইছে যে এটা নদীৰ ভাঁজ আছে, যি ভাঁজক আমি সাধাৰণতে দৰিয়লি বুলি কওঁ, আৰু এই দৰিয়লি কলাঘৰৰ অনুষ্ঠানটো আমি এই দৰিয়লি ভাঁজৰ নিচেই কাষতে ব্ৰহ্মপুত্ৰৰ বালিচাপৰিত অনুষ্ঠিত কৰা হৈছে। আমি আচলতে খুব চালুকীয়া এটা অনুষ্ঠান, আৰু আমি 2021 চনৰ এক শুভক্ষণত আমি চাবুৱা অঞ্চলৰ বৃহত্তৰ চাবুৱা অঞ্চলৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি আৰু সাহিত্যকৰ্মী আৰু আমাৰ সুহৃদক লৈ আমি অনুষ্ঠানটো কৰিছিলো। আৰু আজি আমি এটা ধুনীয়া ক্ষণত উপস্থিত হলোহি। তিনিবাৰ্ষিক এই প্ৰতিষ্ঠা দিৱসটো আমি সুফলকণত উপস্থিত হলো, গতিকে আমাৰ কাৰণে এটা খুব আশাৰ কথা। ভাল লাগিছে আমাৰ এই অনুষ্ঠানটো। আমাৰ গোটেই সুহৃদসকল আহিছে, আহি তেওঁলোকৰ নিজৰ নিজৰ যিবিলাক প্ৰতিভা তেওঁলোকে প্ৰদৰ্শন কৰিছে। আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলো আহিছে, গতিকে আমি সুখী আৰু দৰিয়লি কলাঘৰৰ পৰিয়াল হিচাপে। এই মুহূৰ্তত যথেষ্ট ভাল লাগিছে, কাৰণ ৰহমৰীয়া বালিচাপৰিত আৰু এটা সময়ত এই আপোনালোকে মানে ক'ব বিচাৰিছো যে এই অঞ্চলত এটা সময়ত এইখিনি ঠাইত বাগান আছিলে, মানুহৰ বাগান আছিলে, এইবোৰ নৈ লৈ গ'ল। এটা বালি এটা পৰিৱেশ হৈছে, ইয়াত এতিয়া ৰাইজ আহিছে, বহুতো পৰ্যটক আহিছে, আৰু এটা ভাল পৰিৱেশত আজি দৰিয়লি তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস হৈছে। অৰুণ বৰপাত্ৰ গোহাঁয়ে তেখেতে পতাকা উত্তোলন কৰিলে। তাৰপিছত অন্যান্য কাৰ্যসূচী চলি আছে। বৰ্তমান কবিতা পাঠ চলি আছে, সম্পন্ন হ'ল। আজি 4জন ব্যক্তিক আমি সম্বৰ্ধনা জনাইছো। APSC উত্তীৰ্ণ হোৱা আমাৰ সুস্মিতা বৰুৱাক আমি সম্বৰ্ধনা জনাইছো, ৰূপম কোচক সম্বৰ্ধনা জনাইছো, আমাৰ নৰ্থ ইষ্টৰ আমাৰ প্ৰশান্ত নেওগ ডাঙৰীয়াক আমি সম্বৰ্ধনা জনাইছো, জয়ন্তজিৎ সন্দিকৈ ডাঙৰীয়াক আমি সম্বৰ্ধনা জনাইছো। আৰু এই এটা ভাল পৰিৱেশত আজি এই অনুষ্ঠানটো অনুষ্ঠিত হৈছে। ধন্যবাদ। এনে অনুভৱ হৈছে, কি ক'ব? পোনপ্ৰথমেই মই দৰিয়লি কলাঘৰ প্ৰতিজন কৰ্মকৰ্তাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। আজি সাংস্কৃতিক আৰু এই যি অনুষ্ঠান ৰহমৰীয়াৰ এই বালিচাপৰিত তেখেতলোকে পতাৰ কাৰণে মই তেখেতলোকক পুনৰবাৰ ধন্যবাদ দিছো। আৰু মোৰ এই অভাৰজনক যি সম্বৰ্ধনা যাচিলে তাৰ কাৰণে হয়তো মই তেখেতলোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰম। অনাগত দিনত দৰিয়লি কলাঘৰে আৰু আগুৱাই যাওক তাৰে কল্পনা কৰিছো। ৰাইজৰ মাজত প্ৰতিষ্ঠা হোৱা পৰিৱেশ। আমি সদৌ কোচ ৰাজবংশী ডিব্ৰুগড় জিলা হৈ আজি এই মজিয়াৰ পৰাই অনাগত দিনত গাঁৱে ভূঞে আমি গৈ কোচ জনগোষ্ঠীটো সজাগ আৰু সচেতন কৰিম। এই অনাগত দিনত যি 2026-ৰ আগে আগে আমাৰ কোচ জনগোষ্ঠীক জনজাতিকৰণ যদি নকৰে, অন্যথা শ্লোগান দিবলৈ আমি বাধ্য হ'ম।